এতিয়া কংগ্ৰেছে এছেম্বলিটো কয় যে চৰকাৰে অৰুণোদয় আঁচনি কিয় দিব লাগে। তেওঁলোকে মোক গালি পাৰি থাকে যে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় কিয় দিয়ে। আৰে মই অৰুণোদয় নিদি ধুতি লুঙি দিলে হ'ল। এতিয়া অৰুণোদয় ভাল নে ধুতি লুঙি ভাল? আপোনালোকে কওক কোনটো ভাল? অৰুণোদয় ভাল নে ধুতি লুঙি ভাল? এতিয়া আমি কি কৰিছো, কংগ্ৰেছক মই বিধানসভাত কৈছো যে ধুতি লুঙি দিয়াত কৰি আজি আমি অৰুণোদয় আঁচনি আপোনালোকে চাব, যাৰ অৰুণোদয় ঘৰত ফৰ্ম নাহে সিয়ে টিভিত মাতি আনি কান্দে যে আমাক অৰুণোদয় দিয়া নাই। কিয় দিয়া নাই? তাৰমানে অৰুণোদয়টো ভাল আঁচনিৰ কাৰণেহে তেওঁলোকে দুখ প্ৰকাশ কৰে নাপালে। যদি অৰুণোদয় বেয়া হ'লহেঁতেন নাপালেওতো কোনেও গুৰুত্ব নিদিলেহেঁতেন। কিন্তু আজি যদি কাৰোবাৰ ঘৰত অৰুণোদয় নাথাকে সি লগে লগে আপত্তি কৰে যে মামা মই অৰুণোদয় নাপালো, আমি অৰুণোদয় পোৱা নাই, এবাৰ আমি ভোট নিদিওঁ, এনেকে কয় নে নকয়? তাৰমানে সকলোকে অৰুণোদয় লাগে। যদি অৰুণোদয় বেয়া হ'লহেঁতেন অৰুণোদয় কোনোবাই বিচাৰিলেহেঁতেন নেকি? যোৱা যেতিয়া 2019ত আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ 830 টকা আছিলে। আমাৰ ডিগবৈ সমষ্টিৰ 16,000 পৰিয়ালক আমি দিছিলোঁ। চাওঁতে চাওঁতে ডিগবৈ, তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, মাকুম এতিয়া আমাৰ 22,000কৈ পৰিয়ালে অৰুণোদয় পাই আছে। এতিয়া কংগ্ৰেছে এছেম্বলিটো কয় যে চৰকাৰে অৰুণোদয় আঁচনি কিয় দিব লাগে। তেওঁলোকে মোক গালি পাৰি থাকে যে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় কিয় দিয়ে। আৰে মই অৰুণোদয় নিদি ধুতি লুঙি দিলে হ'ল। এতিয়া অৰুণোদয় ভাল নে ধুতি লুঙি ভাল? আপোনালোকে কওক কোনটো ভাল? অৰুণোদয় ভাল নে ধুতি লুঙি ভাল? এতিয়া আমি কি কৰিছো, কংগ্ৰেছক মই বিধানসভাত কৈছো যে ধুতি লুঙি দিয়াত কৰি আজি আমি অৰুণোদয় আঁচনি আপোনালোকে চাব, যাৰ অৰুণোদয় ঘৰত ফৰ্ম নাহে সিয়ে টিভিত মাতি আনি কান্দে যে আমাক অৰুণোদয় দিয়া নাই। কিয় দিয়া নাই? তাৰমানে অৰুণোদয়টো ভাল আঁচনিৰ কাৰণেহে তেওঁলোকে দুখ প্ৰকাশ কৰে নাপালে। যদি অৰুণোদয় বেয়া হ'লহেঁতেন নাপালেওতো কোনেও গুৰুত্ব নিদিলেহেঁতেন। কিন্তু আজি যদি কাৰোবাৰ ঘৰত অৰুণোদয় নাথাকে সি লগে লগে আপত্তি কৰে যে মামা মই অৰুণোদয় নাপালো, আমি অৰুণোদয় পোৱা নাই, এবাৰ আমি ভোট নিদিওঁ, এনেকে কয় নে নকয়? তাৰমানে সকলোকে অৰুণোদয় লাগে। যদি অৰুণোদয় বেয়া হ'লহেঁতেন অৰুণোদয় কোনোবাই বিচাৰিলেহেঁতেন নেকি? যোৱা যেতিয়া 2019ত আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ 830 টকা আছিলে। আমাৰ ডিগবৈ সমষ্টিৰ 16,000 পৰিয়ালক আমি দিছিলোঁ। চাওঁতে চাওঁতে ডিগবৈ, তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, মাকুম এতিয়া আমাৰ 22,000কৈ পৰিয়ালে অৰুণোদয় পাই আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।